বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নিউয়ৰ্ক, অপশ্যন বি দিয়া আছে লণ্ডন, অপশ্যন চি দিয়া আছে ৱাশ্বিংটন, অপশ্যন ডি দিয়া আছে ডুবাই। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৱাশ্বিংটন। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত। বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1940 চনত, অপশ্যন বি দিয়া আছে 1944 চনত, অপশ্যন চি দিয়া আছে 1948 চনত আৰু অপশ্যন ডি দিয়া আছে 1952 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1944 চনত। বিশ্ব বেংক 1944 চনত প্ৰতিষ্ঠা কৰা হৈছিল। ৰাষ্ট্ৰীয় আয়োগ সংস্থা ভাৰতক চমুকৈ কি বুলি জনা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে পৰিকল্পনা আয়োগ, অপশ্যন বি দিয়া আছে বিত্ত বিল, অপশ্যন চি দিয়া আছে নীতি আয়োগ, অপশ্যন ডি দিয়া আছে এটাও নহয়। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নীতি আয়োগ। ৰাষ্ট্ৰীয় আয়োগ সংস্থা ভাৰতক চমুকৈ নীতি আয়োগ বুলি জনা যায়। এছিয়ান ডেভেলপমেণ্ট বেংক কোন চনত স্থাপন কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1952 চনত, অপশ্যন বি দিয়া আছে 1955 চনত, অপশ্যন চি দিয়া আছে 1962 চনত, অপশ্যন ডি দিয়া আছে 1964 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1964 চনত। এছিয়ান ডেভেলপমেণ্ট বেংক 1964 চনত স্থাপন কৰা হৈছিল। ভাৰতীয় ষ্টেট বেংক চমুকৈ SBIক কোন চনত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1945 চনত, অপশ্যন বি দিয়া আছে 1950 চনত, অপশ্যন চি দিয়া আছে 1955 চনত, অপশ্যন ডি দিয়া আছে 1960 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1955 চনত। ভাৰতীয় ষ্টেট বেংক চমুকৈ SBIক 1955 চনত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2015 চনত, অপশ্যন বি দিয়া আছে 2016 চনত, অপশ্যন চি দিয়া আছে 2018 চনত, অপশ্যন ডি দিয়া আছে 2021 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2015 চনত। ভাৰতৰ নীতি আয়োগ 2015 চনত গঠন কৰা হৈছিল। সৰ্বপ্ৰথম কোন চনত ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1950 চনত, অপশ্যন বি দিয়া আছে 1965 চনত, অপশ্যন চি দিয়া আছে 1969 চনত, অপশ্যন ডি দিয়া আছে 1972 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1969 চনত। সৰ্বপ্ৰথম 1969 চনত ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়। 1969 চনত কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 10টা, অপশ্যন বি দিয়া আছে 12টা, অপশ্যন চি দিয়া আছে 14টা, অপশ্যন ডি দিয়া আছে 16টা বেংক। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 14টা। 1969 চনত ভাৰতত 14টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়। কোন চনত দ্বিতীয়বাৰৰ বাবে ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1975 চনত, অপশ্যন বি দিয়া আছে 1980 চনত, অপশ্যন চি দিয়া আছে 1982 চনত, অপশ্যন ডি দিয়া আছে 1985 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?
শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1980 চনত। 1980 চনত দ্বিতীয়বাৰৰ বাবে ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। ভাৰতত কোন চনৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1940 চনৰ পৰা, অপশ্যন বি দিয়া আছে 1945 চনৰ, অপশ্যন চি দিয়া আছে 1947 চনৰ পৰা, অপশ্যন ডি দিয়া আছে 1951 চনৰ পৰা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?